বজাত চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ ধুবুৰী জিলাৰ চাপৰ শালকচা আৰক্ষী চকীৰ সন্মুখতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। এই ভয়ংকৰ পথ দুৰ্ঘটনাত 6গৰাকী লোক আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত লোকসকলক চাপৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাকখনৰ নম্বৰ AS01 DD 9455 আৰু চাৰিচকীয়া বাহনখনৰ নম্বৰ AS01 GS 2524 বুলি জানিব পৰা গৈছে। কওকচোন কি হৈছিল? ইয়াতে মই শালকচা আৰক্ষী চকীত বহি আছোঁ। তাৰ পৰা মই ওলাইছে এটা ছোটো গাড়ী আপোনাৰ গোৱালপাৰাৰ পৰা আহি আছে ধুবুৰী অভিমুখে, আর বাৰপৰা এখন আহি আছে আপোনাৰ ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে। তাৰপিছত মই ওলাইতে দেখিলোঁ গাড়ী দুটা সন্মুখৰ পৰা লাগছে। আঘাতপ্ৰাপ্ত কেইজন হৈছে? আঘাতপ্ৰাপ্ত সৰু গাড়ীত 5জনমান আছিল। 5জনে মানে ৰক্ত ওলাইছে, তেজ ওলাইছে, মানে এবার মাথা ব্যথা বা তেখেতক চিকিৎসালয় লৈ গৈছে। শালকচা চিকিৎসালয় লৈ যোৱা হৈছে। আৰক্ষী আহিছে। ঠিক আছে, আৰক্ষী আহি তদন্ত জাৰি কৰিছে। গাড়ীবিলাক থানাত লৈছে। লৈ গৈছে, সৰু গাড়ীটা আছে ইয়াতে, আৰু ৰোগীকেইটাক লৈ গৈছে। ঠিক আছে।